সেইদিনা ক'লো যে ছাৰে এনেকৈ টিউশ্যনত ডিছকাছ কৰি তাৰ পিছদিনা আহি ছোৱালী দুজনী আমাৰ ক্লাছত তই বোলে বেলেগকৈ কৰ এনেকৈ বোলে বেলেগকৈ আচ্ছা বাৰু ঠিক আছে চোৱা এতিয়া কি আছে আমাৰ ইয়াত কি হৈছে চোৱা আকৌ এবাৰ ৰিপিটকে কৰিম হা আমি সেইদিনা কৰিছিলোঁ বাৰু বাট আজি আকৌ এবাৰ কৰিম আমি ভালছে চোৱা A B C partners sharing profit and losses in the ratio কি আছিল আমি ইয়াত লিখি লওঁ A B C আছিল কি কি 5:3:2 5:3:2 ওকে ব্যালেন্স শিটত আমাৰ এতিয়া ব্যালেন্স শিট যদি আমি ৰিড কৰিম স্টেপ 1 একদম স্টেপ 1 সো একদম স্টেপ 1 মতে যাম স্টেপ 1 চকলেটস হৈছে हेलो स्टेप 1 चॉकलेट्स ना गुडविल কৈছে আমি একদম প্ৰথমত কি শিকিছিলো গুডউইল শিকিছিলো ন এক্সিস্টিং গুডউইল আছে নেকি চোৱা এক্সিস্টিং গুডউইল আছে নেকি কি গুডউইল ব্যালেন্স শিট ৰিড কৰা ব্যালেন্স শিটৰ ভিতৰত গুডউইল নাই তো নট अवेलेबल তাৰপিছত স্টেপ 2 আমি কি কৈছে accumulated losses যাক আমি কি কও পুৰা বুলি কও ৰাইট तो पूरा असली चो accumulated losses एटो एसेट साइड चोआ तुमी लैंड मशीनरी कंप्यूटर्स इन्वेस्टमेंट सन्ड्री डेटर कैश इन हैंड कैश एट बैंक्स एडवर्टाइजमेंट सस्पेंस पे की हो আমাৰ ঘৰত accumulated losses तो याद আছে আমাৰ কি আছে एडवर्टाइजमेंट सस्पेंस ओके एडवर्टाइजमेंट सस्पेंस क्लियर কিমান আছে আমি ইয়াত নোট কৰিলো 55000 তাৰপিছত তুমি স্টেপ 3 হৈ গ'ল তোমাৰ ফ্ৰী ৰিজাৰ্ভস আছে নেকি যাক আমি কওঁ চকলেট আছে চকলেট আছে চকলেট কত আমি লাইবিলিটি সাইড চাম তুমি কোশ্চেন চোৱা লাইবিলিটি সাইড চোৱা ক্যাপিটাল আছে তিনটা কোৱা কি কি আছে কোৱা সেইটো ৰিজাৰ্ভ যেন দিয়া আছে জেনাৰেল ৰিজাৰ্ভ আৰু দুটা ৰিজাৰ্ভ দিয়া আছে দুটাই চকলেট এটা হয় চকলেট কি হয় জেনারেল রিজার্ভ অনলি আইএফআর টু পিছৰ এর পিছৰ কেস এর সেপারেটলি বলা আছে না আচ্ছা ফ্রি রিজার্ভস কি হয় জেনারেল রিজার্ভ কিমান দিয়া আছে 60000 ওকে তাৰপিছত স্টেপ 4 কি আছে ইনভেস্ট হেৰি আমাৰ ইয়াত খুজিবা যে WCR নাইবা IFF কিবা আছে নেকি ओके नाउ जस्ट सिंपलीफाई वर्ड्स में स्टेप 4 WCR আছে নেকি খুজা লাইবিলিটি সাইড আছে WCR কোন WCR ওয়ার্কম্যান কম্পেনসেশন রিজার্ভ নাই হল তো নিল আরে বেলেগ বেলেগ কি সব यस সব রিজার্ভ আমি জেনেকে বেলেগ বেলেগ কি কইলো এনেকে বেলেগ ঠিক আছে তাৰপিছত আমাৰ কি আছে IFF নাইবা IFR যোনটো কও আমি ইনভেষ্টমেন্ট ফ্লকচুয়েটিং ৰিজাৰ্ভ সেইটো আছে নে নাই আছে কিমান আছে 30000 আছে ওকে এন্ড যদি এটো যদি আছে তেতিয়া হলে ইয়াৰ লগতে ইনভেষ্টমেন্ট কিমান আছে মানে ইনভেষ্টমেন্ট ইনকাম কি হ'ব হা 1 লাখ यस বুক ভ্যালু কিমান 90000 না বুক ভ্যালু না 100 বুক ভ্যালু মানে বুকৰ ভিতৰত যোনটো ভ্যালু আছে মানে একদম ব্যালেন্স শিটৰ সাইডত ওকে বুক ভ্যালু 100k এন্ড মার্কেট ভ্যালু কিমান 90000 আমি একদম লাহে লাহে কৰিম ওকে ধীৰে টাইম আছে ইয়াত কি হ'ল আমাৰ এতিয়া চোৱা এটা আমি খুজিলো খোজাৰ পিছত সাম আমি যে লস হ'ল নে প্ৰফিট হ'ল কিবা হ'ল কি হ'ল আমাৰ বুক ভ্যালু আছিল ইমান এতিয়া হ'ল কিমান 90 তাৰমানে আমাৰ কি হ'ল লস এসেটৰ দাম কমিলে এসেট ডিক্ৰিজিং সো লস কিমান হ'ল 10000 ৰেট তো আচ্ছা ক্লিয়াৰ তাৰপিছত তো ইয়াৰ লগে আমাৰ হ'ব এতিয়া চোৱা আমি এনেকে একদম স্টেপ মনত কৰিম ওকে মই স্টেপ কি কৰা আছে স্টেপ মনত কৰিম ঠিক আছে স্টেপ ফাৰ্স্ট গুডউইল হৈছে আমি ফাৰ্স্ট কনসেপ্টটো পঢ়িছিলো পিএস অফ তাৰপিছত একুমুলেটেড লসেস কৰিব তাৰপিছত ৰিজাৰ্ভস WCR তাৰপিছত ইকুইটি আৰু এটো যদি থাকে তেতিয়া মানে আমাৰ ইনভেষ্টমেন্ট কিমান হ'ব ওকে মানে ইনভেষ্টমেন্টৰ বুক ভ্যালু আৰু মার্কেট ভ্যালু কিমান হ'ব
ঠিক আছে এইটো চাম ক্লিয়াৰ স্টেপ 5 ক্লিয়াৰ এতিয়া আমি স্টেপ 6 টো চাওঁ বহুত ইম্পৰ্টেন্ট স্টেপ 6 স্টেপ 6 ত আমি চাবা যে এই তিনটা যে বস্তু যোনটো WCR এই দুটা বস্তু WCR এণ্ড এ একুমুলেটেড লসেস যে আছে ইয়াৰ ৰিগাৰ্ডিং কিবা এটা আমাৰ হেৰি কোৱেশ্চনত দিয়া আছে নেকি একুমুলেটেড লসেস আৰু ফ্ৰী ৰিজাৰ্ভস তো এই দুটাৰ ৰিলেটেড আমাৰ কিবা দিয়া আছে নেকি যে পাৰ্টনাৰ্স ওয়ান্ট টু ডিস্ট্ৰিবিউট না পাৰ্টনাৰ্স ওয়ান্ট টু ৰাইট অফ কিবা দিয়া আছে নেকি আমি কৈছিলো না দুটা কেছ আছে বুলি ইয়াৰ জেনাৰেল এন্ট্ৰি কনসেপ্ট পেজটো লোৱা তো এতিয়া হেৰি দিম 6:45 দিম আছে হেল্ল' আছে গ্ৰাহক 7টা বজাত মুনাবাৰ দোকানলৈ যাব পাৰিব নি মই যাম আহাৰি আছে নি মোৰ নাই মোৰ বস্তু এটা আনিব যাব এতিয়া চোৱা এতিয়া কোৱেশ্চনটো পঢ়ি মেলি তুমি চোৱা যে ইয়াত ডু নট want to show আছে নে নাই want to show us okay নে do not want to show মানে কি right off মানে আমি উৰাই দিম গোটে ব্যালেন্সটো আই টু ডিস্ট্ৰিবিউট right off yes আৰু কি হ'ব ডিস্ট্ৰিবিউট ঠিক আছে তো এই দুটা কেছৰ ভিতৰত কোনটো কেছ আছে কোৱেশ্চনটো গোটে মানে এডজাষ্টমেন্টছ খিনি স্পিডত পঢ়া নাই এডজাষ্টমেন্টত একো দিয়া নাই ওকে এডজাষ্টমেন্ট খিনি যদি পঢ়া নহয় এডজাষ্টমেন্টত যদি পঢ়া ন এটো ৰিগাৰ্ডিং মানে এনেকুৱা একো সেন্টেন্স লিখা নাই পাৰ্টনাৰ্স ওয়ান্ট টু শো দ্য প্ৰফিট বা ডোন্ট ওয়ান্ট টু শো দ্য প্ৰফিট এখিনি একো দিয়া নাই ওকে সো ইয়াত একো দিয়া নাই নব কিবা এটা আমি তেনেকৈ পঢ়িছিলো না সাইলেন্ট থাকিলে ৰাইট অফ হয় yes so এতিয়া হেতু ওয়ার্ড হেতু ইউজ হ'ব হয় নি yes so the question is silent no so এটা সাইলেন্ট হলে কি হ'ব আমি এটো এন্ট্রি কৰিম ক্লিয়ার চলো হবে হাৱাত নাই আচ্ছা বাৰ হৈ যাব ক্লিয়াৰ আছে তেনেকৈ যদি স্কুলত কামাইতে হৈ যায় এতিয়া নহয় স্টেপ 6 এতিয়া শুনা স্টেপ 6 ৰ লৈকে থাকে আমাৰ ক্লিয়াৰ তাৰ পিছত আমি এতিয়া নরমাল জেনারেল এন্ট্রিজ কৰিম ঠিক আছে তো আগত আমি কি জেনারেল এন্ট্রিজ কৰিম গুডউইল আছে নাই আচ্ছা ও ৰবা আৰু এটা বস্তু আছে না স্টেপ 7 আমাৰ হেৰি আছে নেকি সব গুডউইল ভ্যালু টাইপ আছে নেকি নাই ভ্যালু টাইপ আছে আছে? is valued at 2 কোৱেশ্চনটো চোৱা এটা কোৱেশ্চনটো পঢ়িবলৈ বহুত দিগদাৰ হ'ব তোমালোকৰ পিছতকে পইণ্ট নম্বৰ 5 6 ৰ আছে ৰাইট goodwill is to be valued at 2 years purchase 2 years purchase ত ভ্যালু কৰিম আমি কি হ'ল 2 years purchase মানে NYP 2 NYP দিয়া আছে আমাৰ ওকে of last 3 years profit last 3 years profits or আমি হেৰি কৰিম ঠিক আছে last 3 years so last 3 years profits কৰিম আমি years okay আচ্ছা last 3 years কি দিয়া আছে আমাৰ profit আমাৰ ফাৰ্স্টৰ দিয়া আছে 50000 loss তাৰপিছত কি দিয়া আছে 250k আমার কি দিয়া আছে প্রফিট দিয়া আছে আর এটা কি দিয়া আছে 250k প্রফিট দিয়া আছে রাইট মানে এটা না আমার ইয়াত কিবা দিয়া আছে নেকি যে আমাৰ ইনফরমেশন এডিশন ইনফরমেশন যে আমি কোনটো মেথড দি কৰিম আমি নাই দিয়া ৰাইট ইয়াত সবতছে ইজি মেথড কোনটো ৰেশিও নহয় গুডউইল ক্যালকুলেট কৰা সবতছে ইজি মেথড কোনটো এভারেজ প্রফিট মেথড ওকে এভারেজ প্রফিট মেথড কি হয় আমি তিনটা ইয়াৰৰ এভারেজ কৰি দিও তাৰপিছত আমাৰ NYP লগত ইনটু কৰি দিম ৰাইট মোৰ আছে ন তো এটা চোৱা আমি এনেকৈ ন গুডউইল ভ্যালু টাইপটো ক্যালকুলেট কৰিলো গুডউইল ইজ ইকুয়ালস টু 3টা ইয়াৰৰ আমি এভারেজ কৰিম ন তো 50000 লস আছে প্লাস 250k লস আছে প্লাস 250k হোল ডিভাইডেড বাই 3 ইনটু NYP তো কিমান হ'ব 50 250 50 minus 250 200 450k 3 into NYP কিমান 2 তো কিমান আহিল আমাৰ आंसर এটো যদি আমি ডিভাইড কৰো দেন 15 150k into 2 তো 300k হৈ যাব ওকে তো 300k এটো হ'ব ক্লিয়াৰ ইয়াৰ লাগে আচ্ছা এতিয়া আমাৰ ডাউনে গুডউইল ভ্যালু টাইপ লাগল কিমান yes আমি 300k আমি গুডউইল ভ্যালু টাইপ ইজ ইকুয়ালস টু 300k এনেকৈ লিখি দিম আমি ক্লিয়াৰ আচ্ছা ওকে সো আইডিয়া কি হল
আমি এতিয়া গুডউইল ভ্যালু টো এই 300 যোনটো ওলালে ডাইৰেক্ট আমি লিখি দিওঁ আমি ইয়াত 300 বুলি ডাইৰেক্ট আমি লিখিলো গুডউইল ভ্যালু ইজ ইকুয়ালস টু 300k হ'ব 300k ক্লিয়াৰ ইয়ালৈকে এতিয়া চোৱা এতিয়া আমি গোটেইখিনি ওৱান বাই ওৱান আমি এন্ট্ৰিজ কৰিম ওকে তো পইণ্ট 1 যোনটো এইটো আছে ইয়াৰ এন্ট্ৰি কি হ'ব গুডউইল নাই আমাৰ আচ্ছা তো ইয়াত নট এপ্লিকেবল জাস্ট মই লিখি দিওঁ ওকে না নালাগে বাকি এটা কি কৰিম আমি এইটো এন্ট্ৰি কৰিম ৰাইট পইণ্ট 1 কি হয় একুমুলেটেড লসেস এন্ট্ৰিটো কৰিম ঠিক আছে একুমুলেটেড লসেস এন্ট্ৰিটো কৰিম ন আমি কিমান আছে একুমুলেটেড লসেস 5000 ওকে এটা চোৱা যে আমাৰ কোশ্চেন কি আছে সাইলেন্ট তো কোশ্চেন সাইলেন্ট লিখলে কি করব রাইট অফ করো ওকে তো রাইট অফ করা কি হয় পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু একুমুলেটেড লসেস ওকে হয় না তো এটা একদম আপনি এবার ঘুরে মিলে একবার চাই লও কনসেপ্টটা একবার চাই লও কনসেপ্টটা এটা লেখা আছে না ঠিক আছে তো এটা লেখা আছে কনসেপ্ট আচ্ছা তো ইয়ার এন্ট্রি কি হবে একুমুলেটেড লসেস ইয়াত লিখি লও নাইবা তুমি ইয়াত হেডিং লিখিব পাৰা এডভাৰটাইজিং সাসপেন্স লিখিব পাৰা যি লিখা এডভাৰটাইজিং সাসপেন্স লিখলে বেছি ভাল হ'ব এডভাৰটাইজিং সাসপেন্স একাউন্ট কিমান 5000 5000 ৰ এডভাৰটাইজিং সাসপেন্স আমি কমাই দিলো 5000 কমাই দিলো এন্ড ডেবিটত কি কৰিম আমি পাৰ্টনাৰ্ছৰ নাম লিখিম পাৰ্টনাৰ্ছ কি আছে তিনটা ABC A পাৰ্টনাৰ B পাৰ্টনাৰ C পাৰ্টনাৰ এন্ড তিনটাৰে ক্যাপিটাল একাউন্ট ৰাইট আমাৰ ইয়াত কৈছে জানো এটা ফিক্স ক্যাপিটাল সিস্টেম মেথড মেইনটেইন কৰিছো তো এই কাৰণে ক্যাপিটাল হ'ব ওকে যেতিয়া কোশ্চেন চাই লাগে আমি ফ্লাকচুয়েটিং মানে আমি ক্যাপিটাল মানো ওকে এইখিনি পয়েন্টস খিনি পিছত পাম আমি এবাৰ আচ্ছা নরমালি ক্যাপিটাল একাউন্টে হয় ইয়াত ঠিক আছে আচ্ছা এতিয়া এই 5000 টো আমি কি কৰিম ওল্ড রেশিও আমি ভাগ কৰিম তো ওল্ড রেশিও কি আছে 5:3:2 ইয়াৰ যদি 10 ভাগ কৰো দেন 500 ওলাব দেন 5 মানে 2500 ইয়াৰ 500 ৰ 3 ভাগ মানে তোমাৰ 1500 এন্ড 2 1000 তুমি পাৰিছা ন এইটো পাৰিবা না এইটো ওল্ড রেশিও দিবলে সুইট পাৰিছা ঠিক আছে লাষ্ট ওকে ঠিক আছে এটা সব 2 নম্বৰ এন্ট্ৰিটো সব ইয়াত narration কি লিখিব being accumulated losses written off over okay write off for loss to 5000 losses on that আকৌ মই তো সাসপেন্স অ্যাকাউন্ট পেপার লিখি এখানে মম্মা let us just carry on clear it is আৰু কিবা লিখিব না আৰু লিখিম মই ইয়াত লিখিব পাৰিব না I guess সব হল এটা চোৱা এটা 2 নম্বৰ এন্ট্ৰিটো কি আছে আমাৰ জেনারেল রিজার্ভ রাইট জেনারেল রিজার্ভ কিমান আছে আমাৰ 60000 ওকে তো 60000 ৰ টপিক লিখিলো আমি হেডিং টো ক্লিয়াৰ এতিয়া এইটো কি কৰিম ৰাইট অফ কৰিম তো জেনারেল রিজার্ভৰ ৰাইট অফৰ এন্ট্ৰি কি হয় ফ্ৰী ৰিজাৰ্ভস একাউন্ট ডেবিট টু পাৰ্টনাৰ্স ক্যাপিটাল ওকে তো কনসেপ্ট রেজিস্টার ওলাই আমি চেক কৰিব পৰা এইটো এন্ট্ৰি হয় তো ইয়াত আমি জেনারেল রিজার্ভ ডেবিট কৰিম আমি জেনারেল রিজার্ভ একাউন্ট ডেবিট টু A to B to C A B C okay A B C at C was so general reserve 60000 এটা 60000 ও আমি ওল্ড রেশিও আমি বাটে ওকে তো 60000 যদি 10 ভাগ করো দেন লব 6000 6000 ও 5 ভাগ ইয়াত দিব লাগে তার মানে ইয়াত দিম আমি 30000 6000 or 3 ভাগ আমি ইয়াত দিব লাগে তার মানে 18000 and 6000 or 2 ভাগ ইয়াত দিব লাগে তার মানে 12 हो ইয়াৰ ক্লিয়াৰ আৰু জেনাৰেটিভ লিখিবা being good free reserves written off okay কি লিখিবা being free reserve written off রাইট অফ কৰিলো আমি মই ইয়াত নেৰেশনটো লিখিলো এই ইয়াতে খতম নি the reserves written off yes দিয়া এইটো দিম মই দিম এই কলমখিনি নাইলে মাৰি লম ৰাখো ক্লিয়াৰ তো আমাৰ এই দুটা এন্ট্ৰি খতম
স্টেপ 2 খতম, স্টেপ 3 খতম, ৰাইট? এতিয়া চোৱা, এতিয়া স্টেপ 4 ত আমাৰ কিবা আছে? 5 ত কি আছে? Yes, IFF নাইবা IFR আছে, ৰাইট? 30,000 মানে আমাৰ এতিয়া কি হৈছে চোৱা, মই এইটো মোহাই দিছো। ইয়াত আমাৰ টেকেলি আছে আমাৰ কিমান? 30,000 টেকেলি আছে আমাৰ 30,000 টেকেলি। এই টেকেলিটোৰ নাম IFF। ওকে, ইনভেষ্টমেন্ট ফ্লাকচুৱেট হ'লে আমি ইয়াত ফান্ড লৈ মিলাই মিলাই দিম। ওকে, তাৰপিছত চোৱা, ইনভেষ্টমেন্ট আৰু আমাৰ লছ কিমান হ'ল? লছ অন ইনভেষ্টমেন্ট 10,000 yes 10,000 আমাৰ লছ হৈ গ'ল, ৰাইট? সেইটো আমি কৈছো 10,000 লছ। আচ্ছা, তো এটা বস্তু ইয়াত আমি জেনাৰেটৰ কেনে কৰিম? আই চোৱা, ফাৰ্ষ্টত আমাৰ ইয়াত একাউণ্ট এফেক্টেড কি হ'ব? জাষ্ট আমি ভাবি ল'ব পাৰোঁ। আচ্ছা, কি হ'ব চোৱা, এবাৰ আমি লিখিম যে IFF গোটেইটো আমি ভাঙি দিম, ৰাইট? গোটেইটো ভাঙি দিম ন IFF এটা লাইবিলিটি নেচাৰ একাউণ্ট গোটেইটো যদি ভাঙি দিওঁ দেন কি হ'ব? আমাৰ ডেবিট হ'ব। ঠিক আছে, ডেবিট হ'ব। তাৰপিছত চোৱা, ইনভেষ্টমেন্ট আমাৰ কিমান কমিলে? এছেট হয়, আমাৰ কিমান কমিলে? 10,000 কমিলে, ৰাইট? এইটো কাৰণ ক্ৰেডিট। ক্লিয়াৰ? আচ্ছা, তো ইয়াৰ পৰা 10,000 আমি ইয়াত দিলোঁ, তো ইয়াত কিমান থাকিলে? 20, ৰাইট? মানে ইয়াত 30,000 আছিল, এতিয়া কিমান আছে? 20,000, ৰাইট? এইটো দিয়াৰ পিছত আৰু এই 20,000টো কি হ'ব? আমি ভাগ কৰি দিম। কেনেকৈ ভাগ কৰিম? আমি এই ওল্ড ৰেচিঅ'ত ভাগ কৰিম। ওকে, ঠিক আছে। আচ্ছা, আমি আগত এই দুটা এন্ট্ৰি কৰি লৈছোঁ লগত IFF লিখিলোঁ আমি কিমান? ডেবিট গোটেইটো ভাঙিলোঁ ন আমি IFF, তো 30,000 লিখিম ইয়াত। আচ্ছা, টু ইনভেষ্টমেন্ট 10,000। ओके, दस हजार का इन्वेस्टमेंट में लॉस हो गया। टू तीनों पार्टनर है ए बी और सी। ओके, तुम्हारा लोग ए स्केपल अकाउंट, बी स्केपल अकाउंट, सी स्केपल अकाउंट लिखिबा। मैं ए बी सी बोल लिखाम। ओके, क्लियर? यस सर। ए स्केपल अकाउंट किमान যাব? ইয়াত 20,000 और किमान भाग যাব? 5 भाग যাব। मैं यहाँ लिखि दिसु 20,000 into किमान 5/10 और यार होगा 20,000 into 3/10, यार होगा 20,000 into 2/10। ओके, क्लियर? देखने যদি গড়ো আমি কিমান লব? ইয়াত 10 ভাগ 2000 5 ভাগ 13,000 6,000 and 4,000। ओके, क्लियर? बोलो 10 6 4 12 20,000 and here 10,000 30,000 है वो यार 30,000 बुझिला ना ना बुझा? क्लियर है? अच्छा, तो ये 3 नंबर एंट्री तो हमें हमारा ए स्टेप 5 तक का काम खत्म। ओके, स्टेप 6 तो हम ऑलरेडी हो गए, राइट? स्टेप 6 हो गए। या स्टेप 7 गुडविल एंट्री करें। ভাই মানে কি কিলো এতিয়া ভাই মানে আৰু কি দিম কোনটো এটা ওপৰটো ৰবা অলপ দি ৰবা। স্টেপ 7 টো কৰালো তাৰপিছত হয় মই ইয়াত কৰাই দিম এতিয়া। আচ্ছা, তুমি এটা ফটো মাৰিবা আগত, এইটো ইম্পৰ্টেন্ট আছে দিয়া। মই মাৰি তুমি কি ক'লা? স্টেপ 6 বুজি নাপালা? স্টেপ 6 ओके, ঠিক আছে। স্টেপ 7 কি গুডউইল ভ্যালু ডেট কি 300k। আচ্ছা, তো গুডউইল ভ্যালু ডেট কি মান 300k মই ইয়াত এন্ট্রি কৰি আছো। আচ্ছা, গুডউইল ভ্যালু ডেটৰ এন্ট্ৰি কি আছে কোৱা? গেইনিং টু স্যাক্ৰিফাইজিং, ৰাইট? তো গেইনিং পার্টনার ডেবিট টু স্যাক্রিফাইজিং পার্টনার, রাইট? এতিয়া গেইনিং স্যাক্রিফাইজিংৰ কাৰণে আমাক কি লাগিব? আমাৰ ক্যালকুলেট কৰিব লাগিব, ৰাইট? আমাৰ কি হৈছে আমাৰ ক্যালকুলেট কৰিব লাগিব, ৰাইট? এটা চোৱা, দেন ক্যালকুলেশন অফ গেইনিং এন্ড স্যাক্রিফাইজিং রেশিও পার্টনার আমি হেৰি কৰিম। চোৱা, ওল্ড শেয়ার মাইনাস নিউ শেয়ার। এটা নিউ শেয়ার আমাৰ দৰকাৰ হ'ব, ৰাইট? এ বি সি আছে, নিউ শেয়ার আমাৰ দৰকাৰ হ'ব। ওল্ড শেয়ারটো আমাৰ দিয়া আছে 5:3:2, রাইট? নিউ শেয়ার দরকার হবে। নিউ শেয়ার এটা কোশ্চেন আছে। এটো গেইনিং পার্টনার ডেবিট টু স্যাক্রিফাইসিং পার্টনার কেনেকৈ পায়? আমি তো মুখস্থ কৰিছিলো।
ৰাইট এইটো চোৱা বৰ্তমানৰ কাৰণে মই কৈছিলোঁ যে এইটো মুখস্থ হ'ব লাগে বিকজ গুডউইল যেতিয়া এনেকৈ লিখিলা ৰাইট অঁ এইটো চোৱা তুমি ইয়াত দুটা পাৰ্ট লিখিলা 1 নম্বৰটো মানে কি ভেলু ডেট য়েছ এইটো 2 তো চোৱা ভেলু ডেট যেতিয়া হয় তেতিয়া কি পাৰ্টনাৰ হয় গেইনিং টু চেক্ৰিফাইচিং ঠিক আছে মনত আছে ন এইখিনি বস্তু মই কনচেপ্টটো ভালছে লিখোৱা আছে ওকে সো গেইনিং টু চেক্ৰিফাইচিং ক্লিয়াৰ আছে আচ্ছা এটা ওল্ড ৰেচিঅ'টো আমি জানো আমি এইটো হয় নিউ ৰেচিঅ' কি হয় নিউ ৰেচিঅ' জানিব লাগিব তো নিউ ৰেচিঅ'ৰ কাৰণে নহয় কোৱেশ্চনটো চোৱা they decided to share share profits equally with effect from 1st April আচ্ছা তো নিউ রেশিও কি হবে দিয়া 1:1 হবে yes ঠিক আছে গ্রেট নিউ রেশিও কি হবে 1:1 হবে তো এটা 1:1 মানে কি নিউ রেশিও 1/3 1/3 1/3 রাইট এটা হয় আৰু ওল্ড রেশিও কি আছে 5/10 5/10 3/10 2/10 রাইট এখানে যদি আমি মাইনাস করি আমি কি ওলা যাব আমার গেইনিং পার্টনার নাইবা স্যাক্রিফাইসিং পার্টনার ওকে তো প্লাস ওলালে গেইন স্যাক্রিফাইসিং এন্ড মাইনাস ওলালে গেইন 10 করা 10 30 हो जाएगा 30 5 15 minus 10 is equals to 5/30 that's it यहाँ तो है वो 30 10 3 3 is 9 minus 1/30 and यहाँ हमारा is 30 3 जा 2 3 जा 6 minus 3 10 जा तो यह 10 is equals to -4/30 हो चलो ये क्लियर এটা হল কি স্যাক্রিফাইসিং পার্টনার এটা হল কি গেইনিং পার্টনার এটা হল কি গেইনিং পার্টনার মই কালি এটা একটা ভিডিও রে তোমার কারণে এটা ভিডিও মই এটা দিম সাইডা ডিভাইস বাই গুলি কিনে থাকিব সাইডা বস্তু কৰিব লাগিব কৰি হল ক্লিয়াৰ গেইনিং পার্টনার স্যাক্রিফাইসিং পার্টনার পাই গল এতিয়া চোৱা এই বস্তুবোৰ কি কয় আমি কিটা কৈছিলো শেয়ার yes এর কোৱা হয় স্যাক্রিফাইসিং শেয়ার এর কোৱা হয় গেইনিং শেয়ার এর কোৱা হয় গেইনিং শেয়ার হল ইয়াৰ লিখি আচ্ছা এটা আমি ইয়াত কি লিখিব লাগে গেইনিং পার্টনার ডেবিট টু স্যাক্রিফাইসিং তো গেইনিং পার্টনার কোন B and C तो B डेबिट C डेबिट ओके 20 के लगाओ 6 के लगाओ लिखिबा আৰু এটো টোটাল এমাউন্ট ইনটু 2 yes ये क्या है Total टोटल अमाउंट इनटू yes ये गेनिंग नो गेनिंग शेयर हां तो गेनिंग शेयर होगा ठीक 2 सैक्रिफाइसिंग 8 तो ये में क्या होगा टोटल अमाउंट इनटू सैक्रिफाइसिंग शेयर राइट ओके ये जस्ट टोटल अमाउंट মানে আমি কি বুঝাইছো এটা আমি গুডউইল এন্ট্রি কৰি আছো ন তো গুডউইলৰ টোটাল अमाउंट কিমান আছে 3 লাখ না 3 লাখ 300k ঠিক আছে তো 300k ইয়াত কৰি দিছো 300k ইনটু কিমান b নো তো b তো 1/30 মাইনাস তেল মাইনাস টু জাস্ট আমরা ইন্ডিকেট করে মাইনাস টু ইন্ডিকেট করে আর কোন করে ইয়ার হে গল 30000 ওকে এন্ড ইয়ার হে গল 3 লাখ into 4/30 we are to 30,000 into 4 तो कितना निकल 120,000 ओके 120,000 हैं ये ऊपर तो 10,000 3 হেৰি কৰিব ন 10,000 হ'ব এইটো সৰি 10,000 হ'ব wait 10,000 and এইটো কি হ'ব ইয়াৰো 10,000 আহিব আমাৰ 10k into 4 মানে 40k and ইয়াৰ আহি গ'ল আমাৰ কি 3 লাখ into 3/5 কি আহি গ'ল 10k into 5 কিমান 50k বৰাবৰ ৰাইট 10k 40k হৈ গ'ল ইয়াৰ ক্লিয়াৰ ন আচ্ছা नरेशन की लिखिम narration লিখিম being goodwill distributed among the partners মানে যেতিয়া আমি এনেকুৱা কৰোঁ না তেতিয়া আমি ডিস্ট্ৰিবিউট বুলি লিখো ঠিক আছে আৰু যেতিয়া আমি সেই গুড মানে এনেকুৱা টাইপৰ কি কৰোঁ বিং রাইট অফ yes right up বুলি লিখো এনেকুৱা এন্ট্ৰি লিখিলে right up কৰোঁ being goodwill
wrote off, sorry, distributed. তাৰ আগৰটো কি হ'ব তেনেকৈ হ'ব চাগে তাৰ আগৰটো আগৰটো TIFF ডেবিট টু ইনভেষ্টমেণ্ট টু এজ কেপিটেল বিজ কেপিটেল চেজ ভেৰিয়েশ্যন কি লিখিব that লিখিবা being investment fluctuation reserve IFF distributed sorry wrote off and distributed. ঠিক আছে তেনেকুৱা বস্তু এটা বস্তু কৰাচোন ৰোড অফটো লিখিব নালাগে বিং IFF ডিষ্ট্ৰিবিউটেড বুলি লিখি দিব ডাইৰেক্ট এইটোত আপুনি বিং হেৰি লিখিছে FR নেকি IFR ৰিটাৰ্ণ অফ বুলি লিখিছে ৰিটাৰ্ণ অফ বুলি লিখিলোঁ নেকি মই নহয় এইটো তাৰ আগৰ সেইটো এইটো তেনে ডিষ্ট্ৰিবিউট হ'ব চাওঁ এইটো আগৰটো নহয় এইটো হেৰি মানে এইটো ফ্ৰী ৰিজাল্ট ডাইৰেক্ট লিখিলোঁ এইটো ডিষ্ট্ৰিবিউটেড হ'ব একচুৱেলি অ'কে মানে পাৰ্টনাৰক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ এইটো নহয় এইটো নহয় IFF কোনটো এইটো নহয় এইটোতো হেৰিহে তোমাৰ ষ্টাৰ্টিংহে এইটো টাইপ লৈ ল'বা নোট কৰা টাইমত বনাই লিখিব ঠিক আছে এইটো ইয়াৰ পিছত এতিয়া আমাৰ মেইন কামছ কাম আছে কি 1/3 কৰা জলদি এই নোটত গোটেইটো লিখাই আছে চোৱা এইটো চোৱা আছে লিখিলা তোমালোকে ফটো মাৰি লওঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে ফটো মাৰি লওঁ হা মাৰি লওঁ ঠিক আছে বাৰু কিছুমান পইণ্ট নাই তুমি বুজি পোৱা নিলিখিবা মোৰ কাৰণে আকৌ সেইটো পিছত মাথা বাজি হৈ যাব এইটো কেনেকৈ ওলালে আচ্ছা স্টেপছবোৰ মনত কৰিবা দেই তোমালোক চবে স্টেপছ বহুত ইম্পৰ্টেণ্ট এইটো বস্তু আৰু আমি সদায় এনেকৈ কৰিম এণ্ড এতিয়া ইমান কাল মনত কৰিবহে এনেকৈ লাগিছে আগত কুৱেশ্যনবোৰত চাবা ইমান ইজিলি মনত হৈ যায় আচ্ছা এতিয়া আমাক কুৱেশ্যনটোৱে কি কৈছে চোৱা এতিয়া কৈছে আমাক প্ৰিপেয়াৰ ৰিয়েলাইজেশ্যন একাউণ্ট বনাব কৈছে আচ্ছা কি কৈছে ৰিয়েলাইজেশ্যন একাউণ্ট বনাব কৈছে চৰি ৰিভেলুৱেশ্যন কি কৈছে ৰিভেলুৱেশ্যন একাউণ্ট ओके तब अगर रिवॉल्यूशन अकाउंट बना लो ठीक है रिवैल्यूएशन अकाउंट ओके डेबिट एंड क्रेडिट विकास এইটো আমি আধাতে কৰি আহিছিলোঁ এইটো নকৰিলোঁ এইটো নকৰিলোঁ স্যাৰ আধাতে যোনটো কৰিছিলোঁ সেইটো আকৌ কৰিলোঁ এইটো আকৌ এতিয়া ৰিভাইজ কৰিলোঁ এইটো এতিয়া আকৌ সেই পাৰ্টটোৱে কৰি আছোঁ ৰিভেলুৱেশ্যন একাউণ্ট চোৱা এবাৰ ইয়াত কি হয় আমি কৈছিলোঁ যে এছেট বাঢ়িলে ইয়াত ৰেকৰ্ড কৰিম লাইবিলিটিজ কমিলে ইয়াত ৰেকৰ্ড কৰিম ঠিক আছে আৰু ইয়াত আছে যে লাইবিলিটি বাঢ়িলে ইয়াত ৰেকৰ্ড কৰিম এণ্ড এছেট কমিলে ইয়াত ৰেকৰ্ড কৰিম ক্লিয়াৰ এণ্ড যিমান বাঢ়িছে বা যিমান কমিছে সেইটো ৰেকৰ্ড কৰিম হ'ল যিমান বাঢ়িছে যেনেকৈ বোলে আগত আছিল 10 এতিয়া আগত 20 তাৰমানে কিমান বাঢ়িলে 10 বাঢ়িলে তো সেই 10টো ইয়াত ৰেকৰ্ড কৰিম ক্লিয়াৰ এক্সট্ৰাটো য়েছ এক্সট্ৰাটো ৰেকৰ্ড চোৱা আমাৰ কি আছে এছেটছত দিয়া আছে আমাৰ লেণ্ড এণ্ড বিলিং মানে ফাৰ্ষ্ট পইণ্টটো চোৱা ফাৰ্ষ্ট পইণ্টটো কি কোৱা আছে লেণ্ড ভেলু অফ লেণ্ড এণ্ড বিলিং বি ডিক্ৰিজ বাই 10% মানে চোৱা এই বাই আৰু টু ন বহুত ইম্পৰ্টেণ্ট বস্তু এটা আছে ইয়াত বাই আৰু টু ইয়াত কি হৈছে লেণ্ডৰ ভেলুটো 5% ডিক্ৰিজ কৰিছে 5% ডিক্ৰিজ কৰিছে ওকে আচ্ছা তো লেণ্ডৰ ভেলু কিমান আছিল আগত 1500 350 okay কেনেকৈ 5 by ঠিকে तो 5% আমি কমি 3,50,000 কইলো কিমান লাগে 3500 into 5 কিমান আহিলে
17,500 ওকে তো 17,500 কি হল আমার কমিলে অ্যাসেট কমিলে অ্যাসেট কমিলে অ্যাসেট কমিলে যদি কত লিখিম সরি অ্যাসেট কমিলে যদি কি লিখিম ইয়া কিয় কারণ আমার লস হৈছে রাইট তো কি লিখিম আমি 17,500 হল ইয়ার ওকে 17,500 কি নাম দিও yes to land and building you are going to go with land and building এফালে বাই yes okay 2 by my relevance to 9 one more thing value of machinery be increased by 10% এটা কি হৈছে asset-or value বাঢ়িছে machinery value বাঢ়িছে কিমান 2,40,000 হ্যাঁ 5% হৈছে কিহৰ 2,40,000 ইনক্ৰিজ 5%. yes 2,40,000 মানে হেৰি বাঢ়িছে এতিয়া তো ইয়াৰ পৰা মাইনাছ কৰিব লাগিব 5%. নহয় জাস্ট আমি ক্যালকুলেট কৰিছো যে কিমান পাৰ্সেন্ট বাঢ়িলে ইয়াত ক্যালকুলেট কৰিছো কিমান পাৰ্সেন্ট কমিলে ঠিক আছে আচ্ছা আমি আগত ওলাওচোন কিমান পাৰ্সেন্ট বাঢ়িলে 240,000 into 5 10,000 10,005 যা 10,005 তাৰপিছত ইয়াত 12,000 হৈ গ'ল ওকে that's what 12,000 যোনটো হৈছে এটো কি হৈছে আমাৰ এসেট বাঢ়িলে ক'ত ৰেকৰ্ড কৰিম ইয়া তো কিমান ৰেকৰ্ড কৰিম 12,000 হল নাম কি মেচিনাৰী বা মেচিনাৰী ক yes হল তাৰপিছত provision for doubtful debt কি হয় কোৱাচোন এবাৰ লাইবিলিটি নহয় জানো কমে ডেটৰ কমে আৰু হেৰি হয়তো আমি ক্লাছ 11 ত পঢ়ি yes provision বস্তুখিনি আমাৰ লাইবিলিটি হয় ঠিক আছে এটা কি হৈছে provision for doubtful debt আমি ক্ৰিয়েট কৰিছো আমি বনাইছো আমি কিমান বনাইছো 5% মানে PDD বনাইছো আমি কিমান 5% 5% বনাইছো তো PDD কিমান আছে আপ PDD আমি কিহত বনাও কোৱাচোন এবাৰ ডেটৰ ওপৰত বনাও ৰাইট ইয়াৰ আমি কি বনাও ডেটৰ minus ডেটৰ্স নে ডেটৰ্স debtors minus new bad debts right যোনটো ভ্যালু পাও তাৰপা আমি এটো ইনটু কৰিম ওকে ইয়াত কি মনত আছে নে আচ্ছা তো ইয়াত ডেটৰ কিমান আছে আমাৰ 50,000 out of 50,000 50,000 আছে নিউ bad debt আছে নেকি বাসবা এডিশনাল ইনফরমেশন 0.49 0.59 0.69 0.79 ওকে তো হেৰি bad debt নাই নিউ bad debt 0 মানিলো ওকে এটা ইনটু 5% 5% into কৰো কিমান হ'ব 500 into 5 2,500 right at 2,500 কি হৈছে আমাৰ PDD যোনটো লাইবিলিটি হয় right PDD লাইবিলিটি হয় না এই লাইবিলিটি কি হৈছে বনাইছো মানে সামনে তো বহাই আছে right বহাই আছে তো লাইবিলিটি বহা মানে কি হয় লস তো 2 PDD একাউন্ট হ'ব কিমান 2500 হ'ব তাৰপিছত কোৱা এই মোটৰসাইকেল ভ্যালুড এট 20,000 ভালছে চোৱা মানে আগত কি আছিল এটা মোটৰসাইকেল আছে হা তাৰ ভ্যালু আছিল 20,000 was unrecorded এটো ৰেকৰ্ড কৰা নাছিল and books আমি ৰেকৰ্ড নকৰিলো ঠিক আছে and is now to be recorded in the books আৰু এতিয়া এটো বুকছত ৰেকৰ্ড কৰিম আমি তাৰ মানে তাৰ ভ্যালুটো বুলি ইমান নহব 0 আছিলে ইমান হ'ব নহয় নহয় তাৰ ভ্যালুটো বোলো 20,000 নহব কেলে কি তেতিয়া দিনটো 20,000 আছিলে নহয় ই মানে ডাইৰেক্ট কৈছে যে ভ্যালুটো 20,000 ওকে ডাইৰেক্ট ভ্যালুটো কৈছে 20,000 হ'ব মানে কৈছে যে এটা বাইক এটা আছে ওকে এটা মোটৰসাইকেল এটা আছে এই মোটৰসাইকেলটোৰ কিমান টকা 20,000 টকা ভ্যালু মোটৰসাইকেলটো ঠিক আছে এটো ৰেকৰ্ড কৰা নাছিল আমি এসেট আনৰেকৰ্ডেড yes unrecorded but এটা আমি ৰেকৰ্ড যদি কৰিম সো আগত যদি এসেট ৰেকৰ্ড নকৰিছিলো তো এসেট কিমান আছিল আমাৰ 0 আছে ৰাইট এতিয়া যদি এসেট ৰেকৰ্ড কৰিম তো এসেট কিমান হৈ যাব 0 to 20,000 হৈ যাব তাৰমানে এসেট কি হৈছে আমাৰ বাঢ়িছে তো এসেট বাঢ়িলে ক'ত লিখিম আমি আচ্ছা তো ইয়াত কি লিখিম আমি মোটৰসাইকেল লিখিম কিমান বাঢ়িছে আমাৰ 20,000 লিখিলো তাৰপিছত আৰু যদি বিকি দিয়া হলে তেতিয়াহে ন সেইটো লিখি ল'লে না তেতিয়া এনেকে হ'ব বিকি দিয়া হলে বাৰু ইয়াত এন্ট্ৰি নহয় জানা ইয়াত অকল এইটো এন্ট্ৰি হ'ব যে কিবা এটা বাঢ়িছে বা কিবা এটা কমিছে তুমি হেৰকা কোশ্চেন নাপাবা একচুয়ালি হ'ব তাৰপিছত চোৱা এতিয়া শুনা ইয়াত কি হৈছে আমাৰ ক্ৰেডিটৰ আছিল ক্ৰেডিটৰ কি হয় ক্ৰেডিট লাইবিলিটি yes liability PCL formula creditor so creditor is equals to ফৰ্মুলাটো ভালকে মই অলপ মনে
ভিডিঅ' এটা বনাই পঠিয়াই দিব কোন না ফৰ্মুলাটো সেই CLR-টো মানে CLR-টো মোৰ কষ্ট হৈ যায় কিন্তু মানে সেই CLR যাব প্ৰথমতে আৰু যেন CLR ইকুৱেল টু C দি কাৰণে সেই L-টো মানে ক'ত বহাব লাগিব মানে C বহাম নে D বহাম মোৰ সেইটো খেলিমেলি লাগিছে ৰ'ব মই ভিডিঅ' যেটো বনোৱা আছে তোমাক শ্বেয়াৰ কৰিম দিব এমনে চোৱা হেল্ল' কি আছিল আমাৰ চেন্টিগ্ৰেডৰ আগত কিমান আছিল কিবা এটা আছিল কিবা এটা আছিল 9000 ইয়াত চোৱা আমাৰ বেলেন্স শ্বীটৰ লাইবিলিটি সাইডত লিখা আছে 9000 তাৰ আগত কিমান আছিল 9000 আছিল এতিয়ানো কি কৈছে চোৱা আউট অফ চেন্টিগ্ৰেডৰ্ছ যে আছে এই চেন্টিগ্ৰেডৰ্ছ বা 10000 এটা নট পেয়েবল মানে 10000 এটা লছ পে কৰিবই নালাগে না সেইটোৰে কৈ দিলে যে তোমাৰ নালাগে পে কৰিব নাইবা ক্ৰেডিটৰ মৰি গ'ল হ'ল তো আমাৰ কি হ'ল মাইনাছ হৈ গ'ল তো মাইনাছ হৈ গ'ল যদি কি হ'ব সেইটো মাইনাছ ন তুমি পে নাই কৰা ইয়েছ আচ্ছা এটা চোৱা আমাৰ ক্ৰেডিটৰ কিমান হৈ গ'ল কমি গ'ল ৰাইট এইটো সেটে তো লাইবিলিটি যেতিয়া কমিব আমাৰ ভাল কথা ৰাইট তো আমি ইয়াত লিখিম তো বাই ক্ৰেডিটৰ্ছ চেন্টিগ্ৰেডৰ্ছ লিখিব পাৰা তুমি কিমান হ'ব এনসাৰ কিমান কমিলে 10000 তো 10000 লিখিম ঠিক আছে ইয়াত চোৱা এবাৰ এই ভ্যালুটো কনফিউজ নহবা কিমান কমিলে হেতু লিখিম আমি ওকে কমি মিলি কিমান হৈছে হেতু নহয় ক্লিয়াৰ তাৰপিছত চোৱা গুডউইলৰ এন্ট্ৰি আমি কৰিলো আমি ৰাইট আচ্ছা গুডউইলৰ আৰু ইয়াত ৰিভলিউশন একাউণ্টত একো এন্ট্ৰি নাই এতিয়া শুনা এটা বস্তু মই এতিয়া তোমালোকক শিকোৱা নাছিলো ইমান দিনৰ পৰা ওকে এই বস্তুটো কি আছিল ৰিভলিউশন একাউণ্টত ন ডেবিট সাইডত পাৰ্টনাৰ্স ৰেমুনাৰেশন হয় পাৰ্টনাৰ্স ৰেমুনাৰেশন মানে কি পাৰ্টনাৰ কিবা এটা আমি হেৰি কৰিলো কিজনকৈ এক্সপেন্স দিলো বা চেলাৰি দিলো কিবা এটা হ'ব তেনেকুৱা বস্তু ক্লিয়াৰ পাৰ্টনাৰ্স ৰেমুনাৰেশনটো কি হয় ডেবিট সাইডে হয় বিকজ ইটস आवर লস ওকে তো লস হলে আমি ডেবিট কৰিম ক্লিয়াৰ এতিয়া চোৱা C was to carry out the work of reconstituting the firm at a remuneration মানে চোৱা এতিয়া যে এইবোৰ যে কাম যে কৰিব সবে ওকে আমি ৰিভ্যালু যে কৰি আছো ৰিভ্যালু কৰাটো কি জানা আমি ৰিসাৰ্চ কৰিম আমি ৰিসাৰ্চ মাৰ্কেট ৰিসাৰ্চ কৰি গম পাম যে ল্যান্ডৰ ভ্যালুটো এতিয়া আজিৰ ডেটৰ ইমান ওকে আমি বেলেগৰ ক্ৰিয়েটৰ এটা ইমান নিদিয়ে আমাক পইচা ক'ব লিখিনি আমি গোটেইখিনি ৰেকৰ্ড কৰিলো ইনি গোটেইখিনি আমি চালো চাই মেলি আমি যে এইবোৰ যে কাম কৰিলো ন এইবোৰ বহুত টাইম যায় ওকে দেখি বহুত টাইম যায় যে তাৰ কাৰণে আমাক এইটো কোনোবা মানুহে কৰে ন সেই মানুহটোক আমাৰ পইচা দিব লাগিব বিকজ সিটো নিজৰ টাইমতে ইনভেষ্ট কৰি আছে ন এইটো বস্তু আমাৰ দিব লাগিব পইচা তো সেই পইচাটোৱে ইয়াত লিখা আছে C was to carry the work of reconstituting the firm মানে ফাৰ্মক যে ৰিকনস্টিটিউট কৰি আছে এতিয়া তাৰ কাৰণে C কেৰি কৰি আছে এই কামবোৰ ওকে আৰু তাক এটা ৰেমুনাৰেশন দিয়া হ'ব ইনক্লুডিং এক্সপেন্সেস খৰচাবোৰ মানে এই যে ৰিকনস্টিটিউশন কৰাৰ কাৰণে ট্ৰেভেলিং এক্সপেন্সেস এইবোৰ যে হয় তো এই খৰচা মিলাই মেলি ওকে অফ 5000 আছে ক্লিয়াৰ খৰচা মিলাই মেলি 5000 আৰু কৈছে এক্সপেন্স কেম টু 3000 মানে 3000 এক্সপেন্স হৈছিল আৰু এক্সপেন্স মিলাই আমি কিমান দিলো তাক 5000 দিলো মানে 3000 আমি এক্সপেন্স দিলো আৰু 2000 আমি কি দিলো ৰেমুনাৰেশন দিলো আচ্ছা কোশ্চেনটো বুজি গলা নে সুইটি সোৱাচোন আমাৰ কোশ্চেনটো কি হৈছে চোৱা এবাৰ C was to carry out the work of reconstituting the firm ওকে আৰু তাক কি দিয়া আছে ৰেমুনাৰেশন দিয়া আছে মানে স্যালাৰি দিয়া আছে ঠিক আছে ইনক্লুডিং এক্সপেন্সেস মিলাই মিলি দিয়া আছে ঠিক আছে কিমান দিলো আমি 5000 দিলো আৰু তাত এক্সট্ৰাকে কৈ দিছে যে এক্সপেন্সেস আমাৰ কিমান হৈছিল 3000 মানে চোৱা 5000 তাক দিলো তাতে আমি এক্সপেন্সেস দিলো তাৰ মানে 3000 এক্সপেন্স দিলো 5000 টোটাল দিলো তাৰ মানে 2000 কি দিলো তাক নেট ৰেমুনাৰেশন দিলো ৰাইট আচ্ছা তো ইয়াত আমি কি লিখিম আমি টু পাৰ্টনাৰ্স ৰেমুনাৰেশন ওকে এটা শুনা তোমালোক কনফিউজ হ'বা বহুতখিনি বস্তু ইয়াত ন আমি পাৰ্টনাৰ্স ৰেমুনাৰেশন এক্সপেন্স প্লাস ৰেমুনাৰেশন লিখো আমি obviously চোৱা এক্সপেন্স খিনি কৰিলো ৰিকনস্টিটিউটিং অফ দ্য ফাৰ্মৰ কাৰণে এটোটো আমাৰ লস হয় এটো আমাৰ নোট ডাউন কৰিব লাগিব ওকে তো এটো আমি ইয়াত নোট কৰিম ক্লিয়াৰ তাৰমানে ইয়াত 5000 লিখিম আমি কি কৈছিল লিখিছিলো ৰেমুনাৰেশন yes expense to tablet include অকল ৰেমুনাৰেশন এনেকৈ আমি নিলিখো আৰু মানে আমি এনেকৈ আকৌ এনে কামটো বাঢ়ি যাব ন আমি দুটা বস্তু লিখিম এক্সপেন্সেস আৰু ৰিকনস্টিটিউটিং এক্সপেন্সেস এনেকৈ লিখিম এটা লিখিম পাৰ্টনাৰ্স ৰেমুনাৰেশন আৰু এটা লিখিম ৰিকনস্টিটিউটিং এক্সপেন্সেস ৰাইট এনেকৈ লিখিম ন আমি তো দুটা বস্তু আমি যে লিখিম বাৰ বাৰ সেইটো কাৰণে আমি মানে এবাৰ লিখি দিওঁ বুজিলা ইনক্লুড কৰিম
এটা চোৱা ইয়াত পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন নহ'ব ইয়াত কি হ'ব চোৱা চিছ ৰেমুনাৰেশ্যন হ'ব ওকে এই সিটো এটো পাৰ্টনাৰ এইটোৱে সেইকাৰণে আমি মই জাষ্ট বুজাবৰ কাৰণে পাৰ্টনাৰ লিখিছোঁ ৰেমুনাৰেশ্যন ঠিক আছে স্পেলিংবোৰ তোমালোক চাই ল'বা কি মই লিখিছোঁ হ'ব এতিয়া চোৱা এতিয়া কি হ'ল আমাৰ কাম খতম ইয়ালৈকে দিয়া এটা ভিডিও হৈ গ'ল যে এটা কি আছে আমাৰ এতিয়া আমি ইয়াত কি কৰিম নৰ্মেল আমি লেজাৰ এন্ট্ৰি কৰিম মানে লেজাৰ বেলেন্সিং কৰিম তো লংগাৰ সাইড কোনটো ইয়াত 17000 আছে ইয়াত 20000 obviously it longer side হ'ব so 20 30 45000 42000 right 42000 ইয়াৰ আছে so 42000 ইয়াত হ'ব ওকে কপি পেস্ট কৰিলো কপি পেস্ট কৰাৰ পিছত এটো মাইনাছ কৰিলো কিমান আহিলে 25000 মাইনাছ কৰিলো 25000 মাইনাছ কৰিলে কিমান আহিব 17000 আহিব আমাৰ ইয়াত right এই 17000 to কি হ'ব আমাৰ profit not balance balance সিরিয়াল লিখিব পাৰা balance কোৱা নাই মই bank bank আছে কি হ'বলে নেজানো আমাৰ এটা নহয় তাই কিবা কৰিছিলে চাগে মাথাত বেংকটো খোলা আছিল খোলা ইয়াত বাৰু কেইটামান এডিশনাল পইণ্টছ আছে বাৰু সেইখিনি তুমি লেসন যেতিয়া বাঢ়ি যাব তেতিয়া বুজিবা আৰু এটা চাগে বেংকটো তোমালোকৰ ন এইটো হেৰি কৰা আছে ক্যাপিটাল এডজাষ্টমেন্ট মই কি কৈছে মানে ডেৰতে পাৰি আচ্ছা বাৰু এইখিনি বাদ দিয়া এতিয়া চোৱা হেল্ল' আমাৰ কি হৈছে প্ৰফিট হৈছে ৰাইট গেইন অন ৰিভ্যালুয়েশন তো এইটো আৰু আমাৰ এনসাৰটো হেইটো আছে চোৱা 70000 এনসাৰ মিলি গ'ল ওকে গেইন অন ৰিভ্যালুয়েশন ক্লিয়াৰ এতিয়া শুনা এতিয়া ন এডিশনালি মই কেইটামান বস্তু দেখাম যোনটো কোৱেশ্চনত নাই কোৱা কোৱেশ্চনত জাস্ট কৈছে যে তুমি এইখিনি কৰা এণ্ড ইয়াৰ ভিতৰত যদি চকলেট থাকে বা গুডউইল থাকে বা ৰিজাৰ্ভছ থাকে বা আইএফআৰ আইএফএফ কিবা যদি থাকে ডব্লিউচিআৰ যদি থাকে সেইবোৰ জেনাৰেট কৰা ওকে ইয়াত যে কয় ন চোৱা ইয়াত কোৱেশ্চনৰ লাষ্টত কি কৈছে চোৱা এবাৰ কি পাস জার্নাল এন্ট্রিজ কি মাঝে জিও লাজ বলে আপনি এরালি পাস জার্নাল এন্ট্রিজ কি হ'ল মানে আমি সেইখিনি জার্নাল এন্ট্রিজ যে কৰিলোঁ অলপ দেৰি আগত তো সেইবোৰ জার্নাল এন্ট্ৰিজৰ কথা কৈছে আৰু চোৱা ডিভ্যালুয়েশন একাউণ্ট কি সেইবোৰ পইণ্টছ ক্লিয়াৰ তোমালোকে এইখিনি অলপ চাই ল'বা ওকে এতিয়া চোৱা এতিয়া ন তোমাক এডিশনালি কি ক'ব চোৱা প্ৰিপেয়াৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট and balance sheet তুমি কৰি দিও এতিয়া yes partners হেৰি একাউণ্ট আৰু balance sheet ঠিক আছে partners capital account দুটা মেলৰ আছে ফ্লাকচুয়েটিং এটা আৰু এটা ফিক্স আৰু সাইলেন্ট থাকিলে আমি যেটো কৰিলে ভ্যালুয়েশন একাউণ্ট জাৰ্নেলত মই মানে এতিয়া চোৱা আমাক কৈছে partners capital account বনাবলে আৰু balance sheet বনাবলে আৰু এনেকে যদি কৈ দিয়া আমাক পাস অল জার্নাল এন্ট্রিজ ঠিক আছে সেভার এটো বহুত কে আহে জার্নাল এন্ট্রিজ যদি এনেকে দিয়ে পাস অল জার্নাল এন্ট্রিজ তো আমি না জার্নাল এন্ট্রিজ পাস কৰিম কেনেকে চোৱা আমি ৰিভ্যালুয়েশনৰ গোটেইখিনি জার্নাল এন্ট্রিজ পাস কৰিম ইয়াৰ আগত যোনখিনি কৰিলো এটো প্লাস ৰিভ্যালুয়েশনৰ জার্নাল এন্ট্রিজ ওকে হেৰি এটো কি কেতিয়া ফ্ৰী আছে সো আবার গোটেই জার্নাল এন্ট্রিজ খিনি কেনে কৰে বা ৰিভ্যালুয়েশনৰ তিনটা জার্নাল এন্ট্রিজ বনে কেটা মানে শুনা তিনটা কেনেকে বলে চোৱা এই পার্টটো রিভলিউশন একাউন্ট ডেবিট টু এ যে আছে এই তিনটা পার্ট এখানে তে এই পার্টৰ গোটেইখিনি এটা জার্নাল এন্ট্রি বনে ওকে রিভলিউশন একাউন্ট ক্রিয়েট হৈছে আৰু এইখিনি ডেবিট আছে রাইট তো মেশিনারি একাউন্ট ডেবিট মোটরসাইকেল একাউন্ট ডেবিট ক্রেডিটর্স একাউন্ট ডেবিট তো রিভলিউশন একাউন্ট ইটো আছে এই গোটেইটো আমাৰ কি হ'ব এটা এন্ট্রি হ'ব ক্লিয়াৰ
ৰিভলিউচন এখন ক্ৰিয়েট হ'ব ক্লিয়াৰ তাৰপিছত লাষ্টত যে আমাৰ এনসাৰ আহে এই এনসাৰটোৰ এটা এন্ট্ৰি হ'ব এই এনসাৰটো এন্ট্ৰিটো দুটা কন্ডিশন থাকে ৰাইট এটা আছে old values will appear আৰু এটা আছে new নাইবা revised value এই বুবুলিনে কাম ভালে that's what old নাইবা revised value will appear ঠিক আছে নাইবা ইয়াৰ ল্যাঙ্গুৱেজ আউটে দিব পাৰে কি দিব পাৰে চোৱা মনে এটা কোৱেশ্চনতে গোটেই কনসেপ্টটো দি আছো তো হেনকা কি কৰা মানে বুজিলা মই বেছি কোৱেশ্চনছ নকৰা ইমানকে মই কেইটামান কোৱেশ্চনছ কৰাম গোটেই কনসেপ্টটো ইয়াত দিম মই চোৱা এটা আছে নিউ নাইবা ৰিভাইজ ভ্যালু উইল এপিয়াৰ ঠিক আছে আৰু ইয়াৰ আছে ওয়ান টু শো দ্য এফেক্ট of revolution তো ৰিভলিউচনৰ এফেক্ট তো শো কৰিব বিচাৰিছে হল ইয়াত want to show the effect of revolution আৰু এটা হৈ গ'ল ইয়াত doesn't want to show the but don't want to show এই ডিস্ট্ৰিবিউটৰ ৰাইট অফ কথা yes don't want to show ঠিক আছে তাই এনেকৈ দিব এটা চোৱা আমি যদি এইটো কেছ দিয়ে all values will appear ঠিক আছে মানে এফেক্টটো দেখাব বিচাৰিছে তেতিয়াহ'লে আমি কি কৰিম তেতিয়াহ'লে আমি কি এন্ট্ৰি কৰোঁ কোৱা কালি তো কৰা কি ইয়াত প্ৰফিটৰ যদি all values will appear হয় তেতিয়াহ'লে আমাৰ এন্ট্ৰি কি হ'ব চোৱা আমাৰ এন্ট্ৰি দুটা পাৰ্ট আছিল এটা আছিল প্ৰফিট এন্ট্ৰি আৰু এটা আছিল লছৰ এন্ট্ৰি ৰাইট Okay. Gaining partner নহয় এইটো গেইনিং পাৰ্টনাৰটো কিয় নহয় চোৱা এবাৰ ইয়াত কৈছে all value will appear in the books or then the revolution account Yes. debit to old partners. revolution account debit to Old partners. yes तो profiters account all partners revolution account debit to Old partners. all partners तो all partners কি কি আছে আমাৰ ইয়াত ABC আছে A B and C right তো এইখিনি এনেকুৱা হ'ব এন্ট্ৰি এটা right নাইবা আমাৰ যদি লস হ'লতেন then কি এন্ট্ৰি হ'লতেন yes তেতিয়া all partners A debit B debit C debit okay to কি হ'লতেন revaluation এনেকুৱা হ'লতেন right এতিয়া আমাৰ কেছত কি আছে Profit. প্রফিট আছে বাৰু আচ্ছা ঠিক আছে এতিয়া আমাক এইটো কোৱেশ্চন নেজানো দেই আমি এইটো চাম কোৱেশ্চনটো এবাৰ চাম আমি আমাক কি কৈছে আচ্ছা ৰবা শান্তি এতিয়া জাষ্ট ইয়াত আকৌ ৰিভাইজ কৰি দিছো যদি এইটো কনসেপ্ট থাকিলে দেন প্ৰফিটৰ কাৰণে কি এন্ট্ৰি হ'লতেন এইটো মনত ৰাখিব Partner debit Yes. to ইয়েস এটা হ্যাপি বুলি কৈছিলো নহয় মনত কৰা এইটো কেছত কি হয় প্ৰফিট ন হ্যাপি তো ফাৰ্স্টত পজিটিভ ৱৰ্ডটো আহিব গেইনিং পাৰ্টনাৰ তাৰপিছত কি হ'ব ডেবিট টু স্যাক্ৰিফাইসিং পাৰ্টনাৰ হ'ল এন্ড যদি এইটো কেছত যদি লছ হয় আমাৰ আৰু এটা কেছ হ'ব পাৰে ন লছ তো লছ হ'লে কি হ'ব ফাৰ্স্টত নেগেটিভ বস্তুটো আহিব স্যাক্ৰিফাইসিং পাৰ্টনাৰ ডেবিট টু গেইনিং পাৰ্টনাৰ হ'ল ধুনীয়া চৰি বস্তু হ'ল তো আমাৰ কেছত এতিয়া চোৱা আগৰ কোৱেশ্চনটো পঢ়া কোৱেশ্চনটোত কিবা কৈছে নেকি চোৱা আগৰ মই গোটেইখিনি পইণ্টছ পঢ়িলো আমি ৰাইট লাষ্টটো পইণ্টটো একো দিয়া নাই একদম ষ্টাৰ্টিঙতো একো দিয়া নাই অ'কে তো আমাৰ কোৱেশ্চনটো কি আছে সাইলেন্ট আছে তো আমি পঢ়িছিলো সাইলেন্ট ৰাইট অফ হ'ব ইয়েস যেতিয়া কোৱেশ্চন সাইলেন্ট হ'ব তেতিয়া আমি এ এন্ট্ৰিটো কৰোঁ পাৰ্টনাৰ্ছ একাউণ্ট থকাটো কৰোঁ বেছিভাগ তেনেকেই দিয়ে ইয়েস সাইলেন্ট থকাটোৱে নৰ্মেল কেছ এইটো এই কেছটো ৰেয়াৰ কেছ বুজিলা এই কেছটো এক্সামত নুশুধে কিন্তু একচুৱেলি মই কৈ দিছোঁ নকব নুহুদে একচুৱেলি নুশুধে ৰেয়াৰলি শুধে ৰিয়েৰলি ইয়েস মানে দি আছে সেই বছৰ দি দিব পাৰে সেইকাৰণে মানে মনত ৰাখিব লাগিব অলপ অলপ বুজিলা জাষ্ট তোমালোকক জনাই দিছোঁ যে এইবছৰ পুৰণা মোষ্ট অফ দি কেছত এনেকুৱা হ'ব অঁ মোষ্ট অফ দি কেছত আহিলে ভাল এতিয়া চোৱা আমাৰ কি আছিল শুনা আমাৰ কি আছিল প্ৰফিট আছিল ৰাইট প্ৰফিট ন আমি প্ৰফিটৰ এন্ট্ৰিটো কৰিম লছ এন্ট্ৰি নকৰোঁ আৰু এই এন্ট্ৰিটো আমাৰ দৰকাৰ নাই আমাৰ ৰাইট আমি অকল এইটো কেছটো দৰকাৰ নাই আমাৰ ৰাইট আমাৰ অকল এই কেছটো দৰকাৰ আছে যে কোৱেশ্চনটো সাইলেন্ট হৈ আছে এণ্ড কোৱেশ্চনটো সাইলেন্ট হ'লে আমি কি কৰিম এইটো এন্ট্ৰি কৰিম ৰাইট সাইলেন্ট এটা চোৱা প্ৰফিট কিমান আছে আমাৰ 17000 ওকে এই 17000 আমি ভাগ কৰি আছো এবিসি কি হ'ব তো 10 ইয়াৰ 7000 10% মানে 10 ভাগ কৰিলে কিমান হ'ব 1700 ওকে
এটা 1700 into 5 কৰা কিমান হ'ব ক্যালকুলেটৰ মাৰচোন জলদিকে 1700 into 5 কৰা জলদি লওকচোন লওক 1700 কি আহিছে 1700 into 5 so 5 भाग 8500 1700 into 3 5100 এটা old ratio কাটি আছে আমাৰ old ratio and last one কি হৈ যাব আমাৰ 2 no so 3400 okay তো এটা আমাৰ এন্ট্ৰি হ'ব ক্লিয়াৰ এটা তো আমার থার্ড নাম্বার এন্ট্রি ওকে এটা ফার্স্ট এন্ড সেকেন্ড নাম্বার এন্ট্রি কি হবে সব রিভ্যালুয়েশন হবে আমি কি বলবো মই শর্ট ফর্ম ইউজ করছি রিভ্যালুয়েশন রিভ অ্যাকাউন্ট ডেবিট টু আচ্ছা ডেবিট টু কি কি ল্যান্ড এন্ড বিল্ডিং টু পিডিডি প্রভিজন ফর ডাউটফুল ডেট তোমালোক কেতিয়াও শর্ট ফর্ম ইউজ নকৰিবা টু সিএসসি's remuneration account right কিমান অ কাটিব এনি শর্ট ফর্ম নকৰিব ঠিক আছে ইয়াত চাই আবার ল্যান্ড এন্ড বিল্ডিং কিমান 17500 পিডি 2500 এখানে চাই এটা ইজি নহয় এটা চাই আবার অলপ কিবা বস্তু আছে ইয়াত ফুটেটো প্লাস কৰি মানে আমি ইয়াত লিখো ওকে পাছত কে ৰিভলিউশনৰ ভ্যালু খুঁজে দিব ক'ত ক'ত এইখিনি গোটেইখিনি আবার কৰো তাৰপিছত আমি ৰিভলিউশন কৰো তো ইয়াত 25000 আহি গ'ল ওকে 25000 ক্লিয়ার এন্ড দুই নম্বর এন্ট্রি কি হবে এখানে এখন ডেবিট টু রিভলিউশন কর ঠিক আছে এটা মনে পারা না তুমি সুইটি কোসু পারা না মানে এই লেজার অফ জেনারেল এন্ট্রিজ আনিবলে রাইট আচ্ছা তো এখানে এখন ডেবিট টু ঠিক আছে তো মেশিনারি অ্যাকাউন্ট ডেবিট ঠিক আছে আচ্ছা কি আছে মোটরসাইকেল ডেবিট তাহলে কি আছে creditors debit so creditors 10000 motorcycle 20000 and machinery 12000 right inta 2 revaluation করিম কিমান 10 20 30 42 42000 clear AI মানে আমাৰ এটা জার্নাল এন্ট্রিৰ কাম খতম আৰু কি আছে জলদি কি এটা কৰা দিছন এবিসিডি নালাগে ৰব এন্ড ব্যালেন্স শীট ৰব কেটা হৈছে আচ্ছা সো আজি আমি কি শিকিলো আজি আমি শিকিলো জার্নাল এন্ট্রি শিকিলো রাইট জার্নাল এন্ট্রিজ আমি চকলেটৰ জার্নাল এন্ট্রিজ কেনে কৰো আগো ফ্রিজৰ কেনে কৰো আইএফআর ডব্লিউসিআর তাৰপিছত গুডউইল ভ্যালুডেড টু ক্যালকুলেট কৰি মেলি আমি জার্নাল এন্ট্রিজ কৰো বলি আৰকে এটা সো তাৰপিছত আমি কি কৰিব লাগে ৰিভলিউশন একাউন্ট বনাব লাগে ৰিভলিউশন একাউন্টৰ তিনটা জার্নাল এন্ট্রিজ হোৱা লাগে এটা ডেবিট সাইডৰ এখিনি এটা ক্রেডিট সাইডৰ এখিনি এন্ড এটা ফাইনাল ব্যালেন্সৰ এন্ট্রিটা তো ব্যালেন্স এন্ট্রি দুটা কেস থাকে যদি কোশ্চেন সাইলেন্ট থাকে না অল ভ্যালুয়েবল রিভাইজ হেই থাকে তেতিয়া হলে আমাৰ কি হয় রাইট অফ ফর স্ট্যান্ডার্ড হ'ব ওকে রাইট অফ ফর স্ট্যান্ডার্ড হ'ব সো মানে রাইট অফ ফর স্ট্যান্ডার্ড মানে এনেকে পার্টনারস একাউন্ট থাকে বুঝলা নহলে গেইনিং পার্টনার সেক্রিফাইসিং পার্টনার থাকে ডিস্ট্রিবিউট হবে বুঝলা আচ্ছা আর যদি আজি নিউ বাই রিভাইজ ভ্যালু যদি হয় তেতিয়া হলে এটো গেইনিং টু সেক্রিফাইসিং নাইবা সেক্রিফাইসিং টু গেইনিং হ'ব প্রফিট হলে গেইনিং টু সেক্রিফাইসিং লস হলে সেক্রিফাইসিং টু গেইন ক্লিয়ার আচ্ছা তো এইখিনি আমাক কৰিব লাগে এটা চোৱা আমাৰ ইয়াত কি বনাব দিছে প্ৰিপাৰেচন অফ পাৰ্টনাৰ্স ক্যাপিটাল একাউন্ট এন্ড ব্যালেন্স শীট ওকে এটো কৰিব লাগে ক্লিয়াৰ আচ্ছা এইখিনি আমি কৰিম বাৰু আজি নকৰো এটো কালি মই বেলেগ এটা কোশ্চেন আনিম সেই কোশ্চেনটোত কালি মই এটো কৰাম ক্লিয়াৰ আজি জাস্ট এটা মোক কোৱা ৰিভলিউশন একাউন্ট পাৰিবা নাই পাৰিবা ৰিভলিউশন একাউন্ট পাৰিবা ঠিক আছে রিভলিউশন একাউন্ট পাৰিলে হ'ব অকল এই তিনটা এন্ট্রিজ লাগে আৰু বেছি একো নালাগে পার্টনার ইয়াতে তো এনে পোস্ট কৰিব পাৰি এইটো এন্ট্রি কৰিব লাগে